নাটক বহুত হল লোকসভা নিৰ্বাচনৰ পৰাই আপোনাক নিৰীক্ষণ কৰি আছিলোঁ কংগ্ৰেছৰ বাহনত 13খন আসন থকা আৰু আপুনি তাণ্ডৱ লীলা চলোৱা সকলো কথা আপুনি মুখ্যমন্ত্ৰীক আখৰে আখৰে কৈছিল মই যেতিয়া লোকসভা নিৰ্বাচন খেলিছিলোঁ তেতিয়াৰ পৰা আপোনাক অতি ওচৰৰ পৰা চাইছিলোঁ তেতিয়াৰ পৰাই দেখিছিলোঁ যে আপোনাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ বহুত ইনভেষ্টমেণ্ট আছে নাটক বহুত হ'ল আমি সিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যেতিয়া যাত্ৰা কৰিছিলোঁ 13টা সিট গাড়ীত আছে বুলি কোৱা মানুহজন আপুনি আৰু তাৰ ভিতৰত যে তাণ্ডৱ নৃত্য কৰি আপুনি যে কাজিয়া কৰিছিলে আখৰে আখৰে কোৱা মানুহজনো আপুনি গতিকে মই আজি বিনা দ্বিধাই এটা কথা কৈছোঁ যে মোৰ কোনো আক্ষেপ নাই ভূপেন বৰাৰ বিজেপি গমনৰ পথ প্ৰশস্ত হোৱাৰ পাছতে এতিয়া মুখ খুলিছে মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে অতন্য নিশ্চুপ হৈ থকা মীৰা বৰঠাকুৰে এফালৰ পৰা গাই গ'ল ভূপেন বৰাৰ নাৰদৰ চৰিত্ৰটো ভূপেন বৰাই কংগ্ৰেছক ৰামঠগন দি কেৱল নিজৰ সুবিধাৰ বাবে ৰাজনীতি কৰা বুলি কটাক্ষ মীৰা বৰঠাকুৰৰ সিদিনালৈকে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত থাকি একে ৰাতিতে নাটকখন কৰি কিয় দৰা আদৰা দি ধূপ ধুনাৰে মুখ্যমন্ত্ৰীক আদৰিলে বুলিও প্ৰশ্ন মীৰা বৰঠাকুৰৰ কিন্তু ভূপেন বৰা ডাঙৰীয়াই যিটো ৰামঠগন আপুনি যিবিলাক কথা কৈছে যে মই এইটো সেইটো অকল নিজৰ সুবিধাৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিছে মই 17 বছৰ বিজেপি কৰিছো 12 চনত আনুষ্ঠানিকভাৱে মই পৰ্টফলিঅ'ৰ পৰা ৰিজাইন দিছো তাৰ পিছত মই কা আন্দোলনৰ সময়ত এই সুদীৰ্ঘ সময়খিনিত 16 চনতো মই যথেষ্ট ঘনিষ্ঠতাৰে কাম কৰাৰ পিছত তাৰ পিছত মই নিৰাপদ দূৰত্বত থাকি আপোনালোকে জানে যে 21 চনত মই কংগ্ৰেছলৈ আহিছো দীৰ্ঘ এটা সময় এটা দলত থাকি আন এটা দলত আহিবৰ কাৰণে দীৰ্ঘ সময় মানসিক স্থিতি গোটেইবিলাক লাগিছিলে জুৱা পৰহিলৈকে যাত্ৰাত থাকি একে ৰাতিতে আপুনি নাটকখন কৰি আজি আপুনি দৰা আদৰা দি ডাঙৰীয়া আহা দি আপোনাৰ ঘৰত ধূপ ধুনা দি পেলাই আপোনাৰ পত্নীৰ আজি মুখত এনেকুৱা দেখিলো যে ইমান লাখ বিলাকত ভিতৰে ভিতৰে চুপে চুপে থাকাতকে আজি অন্তত খুল্লা আমি ধুনীয়াকে এটা ধুনীয়া লাইফ মানে আমি চলাব পাৰিম তেওঁলোকৰ ফুৰ্তিত এনেকুৱা হৈছে যেন ঘৰলৈ জোৱাইহে আহিছে এইবিলাক কথাত আপুনি যদি কংগ্ৰেছ দুবাম বুলি ভাবিছে কংগ্ৰেছটোৰ যদি কথা আপোনালোকে কৈ পেলাই যদি ভাবিছে মূৰ পুলুকা মাৰিব পাৰিব আপোনাক আমি নিৰীক্ষণ 1 বছৰৰ পৰা মই লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা চাই আছিলোঁ হাই পেকেজত কাম কৰি আছিল নেকি ভূপেন বৰাই চৰিত্ৰহীন বুলি কোৱা হিমন্ত বিশ্বক কেনেকৈ ধূপ ধুনাৰে আদৰিব পাৰিলে মোক চৰিত্ৰহীন বুলি কোনোবাই কৈ মোৰ ঘৰত প্ৰৱেশ কৰিব বিচাৰিলে মোৰ স্বামীয়ে পদুলিৰ পৰা পিঠি ফালি খেলালেহেঁতেন আত্মস্বাভিমান নৈতিকতা নাই ভূপেন বৰাৰ মাথো এজন ধুৰন্ধৰে আন এজন ধুৰন্ধৰক আদৰণি জনাইছে হাই পেকেজত আপোনালোকে কাম কৰি আছে কৰক আপুনি কি ক'বলগীয়া আছে কৰক আপোনাক সিদিনাখন দুজন নিলজ্জ মানুহ অসমৰ মানুহে চাওক সিদিনাখন গাড়ীত আমি যেতিয়া কথোপকথনত তেখেতে কৈছিলে যে মোক আপোনালোকে পাছফালৰ পৰা সদায় বাহ দি থাকে আৰু মুখ্যমন্ত্ৰীয়ে কি কৈছিলে ইছৰাম ক'ব নোৱাৰি ইমান নিলজ্জ এনেকুৱা কথা CID এনকোৱাৰী দিলে CID SP মোৰ ঘৰত আহিছে ইন্টাৰগেশ্যনৰ কাৰণে আপোনাৰ ঘৰত গৈছে দেৱব্ৰত শইকীয়া তাত গৈছে আৰু সেইজন নিলজ্জ মুখ্যমন্ত্ৰীৰ ওচৰত আপুনি শৰণাপন্ন হৈ আপুনি আজি তাৰিখত আপোনাক চৰিত্ৰহীন সজাই অসমৰ মহিলাক অশালীন মই নাই কৰা আপোনাক অশালীন ব্যৱহাৰ কৰিছে বুলি মই কোৱা নাই আপুনি এজন চৰিত্ৰহীন মানুহ বুলি মই নাই কোৱা মুখ্যমন্ত্ৰীয়ে কৈছে আৰু আজি সেই চৰিত্ৰহীন মানুহজনে যিজনে আপোনাক চৰিত্ৰহীন বুলি কৈছে দুপে দীপে আপোনাৰ পৰিয়ালে স্বাগতম জনাইছে পইচা আমাৰ কম কিন্তু মোক যদি কোনোবাই চৰিত্ৰহীন বুলি কয় মোৰ হাজবেণ্ডে কিন্তু ইয়াত যদি সোমাই কোনোবা তাক পিঠি ফালি ঘৰৰ পৰা পঠাই দিলে ডিফাৰেন্সটো আপোনাৰ আৰু আমাৰ মাজত সিমানটোৱে যে আপোনাৰ আত্মস্বাভিমান নাই স্বাভিমান নাই নৈতিকতাৰ প্ৰতি আপোনালোকৰ কোনো দৰদ নাই দুখ পাইছো আপোনাক দুখ নাই পোৱা লাজ পাইছো যে ইমান দিন আপোনাৰ নেতৃত্বত কংগ্ৰেছ দলটোত আমি কাম কৰি আছিলো বেয়া পাওক মোৰ ক'বলগীয়া নাই তো মই ব্যক্তিগতভাৱে কৈছো আজি নিলজ্জভাৱে আপুনি ভৰি ধুৱাই পেলাই তেওঁ তাত নি আপোনাৰ ঘৰত আৰতি উৰাইছে যাওক অকলে যাওক তৃণমূলৰ কৰ্মীক লগত নি তাত বাৰান্দাৰ চুকত বহিবলৈ নাযাব আৰু ভৱেশ কলিতাই আজি কি কথা কৈছে মনত ৰাখিব যে আপুনি যাওঁতে সেই এজন ধুৰন্ধৰে আন এজন ধুৰন্ধৰকে স্বাগতম জনাইছে বিজেপি কোনেও কিন্তু আপোনাক স্বাগতম নজনায় কাৰণ বিজেপিৰ সকলোকে 4 দিন আগত মুখ্যমন্ত্ৰী আপোনাক চৰিত্ৰহীন বুলি কৈ দিছে ইপিনে ৰাইজৰ দলৰ উপসভাপতি বেদান্ত লস্কৰৰ তুলাধুনা দিছে কংগ্ৰেছৰ পৰা জপিয়াই একে ৰাতিতে বিজেপিমুখী হোৱা ভূপেন বৰাক বেদান্ত লস্কৰৰ মতে দালালৰ কোনো নীতি আদৰ্শ নাই ভূপেন বৰা এজন নীতি আদৰ্শ নথকা দালাল নীতি আদৰ্শ নথকা দলৰ সুবিধাবাদী মানুহৰ
কোনো নীতি আদৰ্শ নাথাকে তাৰেই প্ৰমাণ এয়া কেৱল ধন টকা পইচা আৰু ক্ষমতা বিচাৰি ফুৰা দালাল ২ নম্বৰী বেইমানবিলাকক ৰাইজে চিনি থওক বুলিও আহ্বান বেদান্ত লস্কৰৰ দালালৰ কোনো নীতি আদৰ্শ নাথাকে ঠিক ভূপেন বৰাই এজন নীতি আদৰ্শ নথকা এজন দালাল ভূপেন বৰাৰ নিচিনা মানুহে তেওঁ আজি কিছুদিনৰ আগত স্পষ্টভাৱে অসমবাসী ৰাইজক সংবাদ মাধ্যমেৰে কৈছিলে মা কামাখ্যাৰ শপত খাইছিলে বৰদোৱা থানৰ শপত খাই কৈছিলে যে মোৰ আদৰ্শ মই কংগ্ৰেছ দলেই কৰিম মই কেতিয়াও মোৰ আদৰ্শ বিক্ৰী নকৰোঁ কিন্তু ভূপেন বৰাই অসমীয়া জাতি সমগ্ৰ এলায়েন্সৰ নামত জাতীয় পৰিষদ ৰাইজৰ দল কংগ্ৰেছ CPM CPI সকলোকে ৰাম ঠঙন দি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কেৱল ধন টকা পইচা পাৱাৰ আৰু ক্ষমতাৰ কাৰণে যি আদৰ্শ জলাঞ্জলি দিছে ই সম্পূৰ্ণভাৱে গৰিহণা যোগ্য কথা আৰু এটা কথা স্পষ্টকৈ বিজেপিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু RSSক দিলীপ শইকীয়াক বিজেপিৰ সভাপতিক মই সুধিব খুজিছোঁ আজি কেইদিনমানৰ আগলৈকে মহিলা অশ্লীল ইংগিত দিয়া বুলি কোৱা ভূপেন বৰাৰ বিৰুদ্ধে অভিযোগ আনিছিলে কোনে বিজেপি দলে কোনে RSSে কোনে হিমন্ত বিশ্ব শৰ্মাহঁতে আৰু মহিলাক অশ্লীল ব্যৱহাৰ কৰা মহিলাৰ টিকাত স্পৰ্শ কৰা বুলি অভিযোগ আনা সেই বিজেপি দলে একে ৰাতিৰ ভিতৰতে ভূপেন বৰাৰ নিচিনা মানুহক আকৌ বিজেপি দলত ল'ব খুজিছে এয়াই হ'ল বিজেপিৰ কোনো নীতি আদৰ্শ নথকা যে এটা দল তাৰেই প্ৰমাণ আমি স্পষ্টভাৱে কৈ দিব খুজিছোঁ যে ভূপেন বৰাহঁতৰ নিচিনা মানুহে ডলাৰ বগৰী ক্ষমতাৰ কাৰণে জাতিটোক বিক্ৰী কৰা এই দালালবিলাকে যদি এইবাৰ ভোট বিচাৰি যায় তেতিয়াহ'লে অসমীয়া মানুহে বুটি বাহনিৰে এই দালালবিলাকক ঘৰৰ পৰা খেদি দিব আৰু অসমবাসী ৰাইজে ভূপেন বৰাহঁতৰ নিচিনা আৰু বহুতো দালাল ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ হৈ চোৰাংচোৰাগিৰি কৰি থকা আমি দেখিবলৈ পাইছোঁ সেইবিলাককো অসমৰ ৰাইজে অসমীয়া মানুহে যুৱ প্ৰজন্মই চিনাক্ত কৰক আৰু এইবাৰ আমি বিৰোধী ঐক্যই যিকোনো মূল্যৰ বিনিময় সাম্প্ৰদায়িক ফেচিবাদী নৈৰাজ্যবাদী আৰু হিন্দু মুছলমান কৰি জাতি জনগোষ্ঠীক ভাগ ভাগ কৰি যি অসমখনক ধ্বংস কৰা যি ষড়যন্ত্ৰ কৰিছে আমাৰ ব্যক্তিগতভাৱে মোৰ শেষ বিন্দু তেজ থকালৈকে কেতিয়াও জাতিটো বিত্তে নকৰোঁ দৰকাৰ হ'লে মৃত্যু হ'ব দৰকাৰ হ'লে নিজেই ধ্বংস হৈ যাম তাৰপিছতো অসমীয়া জাতিক ধ্বংস কৰিব পৰা কাম কেতিয়াও আমি নকৰোঁ নীতি আদৰ্শ জলাঞ্জলি দি এনেদৰে এতিয়া বিজেপিলৈ যাবলৈ সাজু হোৱা ভূপেন বৰাক কটাক্ষ কৰিছে তেওঁলোকৰ একালৰ সতীৰ্থৰ লগতে অন্যান্য নেতাসকলে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও